নমস্কাৰ, মই নীলম গোপিত আসাম দুটাৰৰ সমূহ শ্ৰোতা দৰ্শকবৃন্দলৈ পুনৰ নমস্কাৰ জনাই আজিৰ আমাৰ অনুষ্ঠান আৰম্ভ কৰিব লৈছোঁ। ৰিম জিম বৰষা এটি সুন্দৰ নাম আপোনালোকে নিশ্চয় দেখা পাব। আজিৰ অনুষ্ঠানত আমি কি কৰিব গৈ আছোঁ, এটি সুন্দৰ গীত আৰু কবিতাৰ অনুষ্ঠান। সোণাইগুলিৰ এনেকুৱা এটা সুন্দৰ ঠাইত আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ, যিটো ঠাইটোৰ নাম হৈছে ললিত নিলয়, অৰ্থাৎ আমাৰ শ্ৰদ্ধাৰ প্ৰয়াত ললিত চন্দ্ৰ খাটনিয়াৰ ঘৰত এই অনুষ্ঠানটো চাৰৰ বাসগৃহত এই অনুষ্ঠানটো আমি আজি আয়োজন কৰিছোঁ। ৰিম জিম বৰষা আপোনালোকে নিশ্চয় শুনি ভাল পাব, চাই ভাল পাব এই অনুষ্ঠানটো। আৰু বিশেষ ব্যক্তি আহি ইয়াত নিজৰ কবিতা পাঠ কৰিব, গীত পৰিৱেশন কৰিব, সাধু ক'ব, বিভিন্নজনে বিভিন্ন ধৰণৰ ইয়াতে নিজৰ প্ৰতিভা বিকাশ কৰিব। এটা সুন্দৰ এটা প্লেটফৰ্ম। সোণাইগুলিৰ যিবিলাক বিশেষকৈ সংস্কৃতিবান ব্যক্তি আছে, মহিলা আছে, তেখেতসকলে আজি এই অনুষ্ঠানত আগভাগ লৈছে আৰু কিছুমান দূৰৰ পৰা আহি এই অনুষ্ঠানত ভাগ ল'ব। আপোনালোকক যিমানখিনি পাৰোঁ মই দেখাবলৈ যত্ন কৰিছোঁ। বলক তেতিয়াহ'লে আজিৰ অনুষ্ঠান সকলোৱে আমি উপভোগ কৰোঁ। শ্ৰোতা দৰ্শক, আজিৰ এই ৰিম জিম বৰষা অনুষ্ঠানটি আয়োজন কৰিছে সাংস্কৃতিক মহাসভা অসমৰ সোণাইগুলি আঞ্চলিক শাখাৰ উদ্যোগত। আহক তেন্তে আমি এই অনুষ্ঠানটো আজি উপভোগ কৰোঁ। এতিয়া আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ সোণাইগুলিৰে শিক্ষা বিষয়া, সোণাইগুলিৰ বাসিন্দা, অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া, আমাৰ অতিকৈ শ্ৰদ্ধাৰ শ্ৰীমতী ৰূপালী হাজৰিকা বাইদেউক আমি এটি দুআষাৰ ক'বলৈ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আন্তৰিক শুভেচ্ছা আৰু মৰম জনাইছোঁ। ৰিম জিম বৰষা এই অনুষ্ঠানটো আমি প্ৰতি বছৰেই পাতি আহিছোঁ। বিশেষকৈ আমি সদৌ অসম সাংস্কৃতিক মহাসভাৰ এতিয়া আঞ্চলিক শাখা হিচাপে সোণাইগুলি শাখাৰ সহযোগত এই অনুষ্ঠানটি আমি প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছোঁ। তেনেকৈ আজিও এয়া 11 জুলাই তাৰিখে 2025 আমাৰ প্ৰয়াত ডক্টৰ ললিত খাটনিয়া দেৱৰ ঘৰত, তেখেতৰ ঘৰতে আমি আৰম্ভ কৰিছিলোঁ আৰু এতিয়া আমি তেখেতৰ ঘৰতে পাতি আহিছোঁ। গতিকে আমি সমূহ ৰাইজক আমাৰ এই অনুষ্ঠানটো উপভোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি আশা কৰোঁ ৰিম জিম বৰষা অনুষ্ঠানটোৱে জীপাল হৈ উঠক। সকলোৱে গীত কবিতা, গীত মাতেৰে, হাঁহি কান্দোনৰ মাজেদি, হাঁহিৰ মাজেদি আমি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। আৰু সকলোৱে আমাক এই ক্ষেত্ৰত সহায় সহযোগ আগবঢ়ালেও আমি সুখী হ'ম। আমি গম পাইছোঁ যে যথেষ্টখিনি গৰম পৰিছে, তথাপি তাৰ মাজতে আমি সংস্কৃতিক জীয়াই ৰাখিব লাগিব আৰু সেই জীয়াই ৰখাৰ প্ৰয়াসৰে আজি এই অনুষ্ঠানটি আহ্বান কৰা হৈছে। এতিয়া মঞ্চলৈ আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ অতিকৈ শ্ৰদ্ধাৰ প্ৰয়াত ললিত চন্দ্ৰ খাটনিয়াৰ ছাৰৰ সহধৰ্মিনী ৰিঞ্জু খাটনিয়াৰ বাইদেউক মঞ্চত আহি আমাক দুআষাৰ কৈ আমাক উৎসাহ উদ্দীপনা দিয়ে। সোণাইগুলি আঞ্চলিক সাংস্কৃতিক মহাসভাৰ সভানেত্ৰী মহোদয়া আৰু উপস্থিত সুধীবৃন্দ, মই মোৰ ঘৰত আজি এই অনুষ্ঠানটো কৰিবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ। আৰু এই অনুষ্ঠানটো সদায় মই দীৰ্ঘায়ু কামনা কৰিয়ে আহিছোঁ। আৰু যিখিনি এই নীলম গোপিত বিশেষকৈ নাম ল'ব লাগিব, তেওঁৰ প্ৰচেষ্টাতে আচলতে এইবিলাক অনুষ্ঠান ইমান দিনে ইয়াত অনুষ্ঠিত হৈ আছে। আৰু মোৰ স্বামী প্ৰয়াত ডক্টৰ ললিত খাটনিয়া দেৱে যিখিনি আদৰ্শ দেখাই থৈ গৈছিলে, এই অঞ্চলটোত অহাৰে পৰা যিখিনি তেখেতে কৰি থৈ গৈছিলে, ময়ো চেষ্টা কৰিছোঁ সদায় তেখেতৰ দেখুৱাই থৈ যোৱা আদৰ্শৰ বাটেৰে মই যেন আগবাঢ়ি যাব পাৰোঁ, সকলোখিনি মানুহৰ লগত মিলা প্ৰীতিৰে মই আগবাঢ়ি যাব পাৰোঁ। সেই উদ্দেশ্যেৰে মই এওঁলোকক আমন্ত্ৰণ কৰিছিলোঁ যে মোৰ ঘৰত আহি সকলোৱে এই অনুষ্ঠানটো কৰিব পাৰিব। যোৱা বছৰো এনেকৈ অনুষ্ঠিত হৈছিলে, এই বছৰো এনেকৈ অনুষ্ঠিত হৈছে। আৰু এই সুযোগতে আমি আচলতে সদায় ব্যস্ত হৈ থকা মহিলাসকল বা ব্যস্ত হৈ থকা আমি মানুহখিনি এনেকৈ আমি লগ হোৱাৰ এটা সুবিধা হয়। সেইটো কাৰণে ময়ো বৰ সৌভাগ্য অনুভৱ কৰিছোঁ যে মোৰ ঘৰতে আজি এনেকৈ ভগৱানৰ অংশ হিচাপে এখেতলোকে আহি মোৰ ঘৰত এনেকৈ বদলা দিছেহি, মই তাৰ কাৰণে কৃতজ্ঞ। এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ অতিকৈ মৰমৰ, অতিকৈ শ্ৰদ্ধাৰ দিছপুৰ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডক্টৰ জয়জ্যোতি গোস্বামী বাইদেউক এটি গীত পৰিৱেশৰ কাৰণে আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। গানে গানে
দিয়ে প্ৰতিদীপ্ত উত্তৰ কি আছে আপোনাৰ মগজুত উচ্চ হিমালয়ৰ শিখৰৰ পৰা সাগৰৰ তলিলৈ আপোনাৰ নখ দৰ্শনত ক'ত শিকিছে ইমান কথা উজনিত ঘৰ এৰি নামনিত পোহৰ বিলাইছে নিজলৈ নেভাবি আনৰ চিন্তাত মূৰ খমাইছে ভৈয়ামত আত্মীয় এৰি পাহাৰত সুবাস বিলাইছে উশাহ আফতত সানিছে ৰামধেনুৰ ৰং ৰাতি নোহোৱা চহৰে এৰি চহৰৰ ধূলিৰে আত্মীয়তা টিপ চাকিৰ পোহৰত পাতৰ পৰিকল্পনা আপুনি মহান শিক্ষক যাৰ অবিহনে সভ্যতা অসম্ভৱ আপুনি এই গঢ়ি আছে আমাৰ ভৱিষ্যত মন্ত্ৰী বিষয়া চিকিৎসক অভিযন্তা কৃষক ব্যৱসায়ী চিপাহী চন্দ্ৰী সকলো আপোনাৰেই সৃষ্টি এবাৰ আমি অঞ্চললৈ আমন্ত্ৰণ জনাইছোঁ সোণাইগুলিৰ স্থানীয় শিল্পী খুব বৰ সুন্দৰ গীত গাই এটি মিচিং ঐনিতম গীত গাই শুনাব আমাৰ অতিকৈ মৰমৰ অতিকৈ শ্ৰদ্ধাৰ তুলতুল পেগু শুনাব আমাৰ অতিকৈ মৰমৰ অতিকৈ শ্ৰদ্ধাৰ তুলতুল পেগু Kota Karika, Ritsu Polanka, Don Diado, Diado. Yopak poyobong, pacem yopak poyobong, patoyam na yoy nuko, ngomamit pana poyobong, Kota Karika. Polanca, Don Diado, Diado. All the women in my life have